Hello my dear student, আজি আমি স্টার্ট কৰিবলৈ গৈছো পলিনোমিয়াল that is mathsৰ ক্লাস 10ৰ mathsৰ সেকেন্ড চেপ্টাৰ হয় ফাৰ্স্ট চেপ্টাৰটো কৰা নাই মানে ফাৰ্স্ট চেপ্টাৰটো অলপ বোৰিং হয় কাইন্ড অফ বোৰিং হয় ঠিক আছে সো এটো আমি পিছলৈ কৰি লম ডোন্ট वरी সো আজি সেকেন্ড চেপ্টাৰটো পৰা স্টাৰ্ট কৰিবলৈ গৈছো সো আজি যদি ফৰ দা ফাৰ্স্ট টাইম তোমালোকে চেনেলটোলৈ আহিছা দেন প্লিজ সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো আৰু লেকচাৰটো ভাল পালে লাইক আৰু কমেন্ট কৰিবা ঠিক আছে আৰু maths start কৰিবলৈ গৈছো right that practice questions লাগে so if you are interested then মোৰ WhatsApp number টো মই তলত দি দিম description ত so তাত তোমালোকে text কৰিবা so that I can give you more assignment and then you can submit it মই try কৰিম যিমান পাৰো help কৰিবলৈ during this lockdown okay আজি আমি start কৰিবলৈ গৈছো the second chapter that is polynomial ঠিক আছে so polynomial বুলি কওঁতে polynomial টো আমি সদায় ডিনোট কৰো p of x something এনেকুৱা p of x so that is polynomial of x equal to আমি কি লিখিব পাৰো সে এটা নাম্বাৰ লিখিলো 2x to the power 2 plus 4x plus 5 okay এটো এটা polynomial হয় this is an example of a polynomial or আজি ফাৰ্স্ট ইন্ট্ৰোডাকশন টু অলপ জানি লব লাগে ৰাইট ইনফ্যাক্ট তোমালোকে ক্লাস 9 ত পাইছা ক্লাস 9 ত এটা বস্তু পাইছা ডিগ্ৰী অফ এ polynomial ডিগ্ৰী টো বহুত ইম্পৰ্টেন্ট হয় এটা পলিনোমিয়ালৰ ডিগ্ৰী যিমান হ'ব তাৰ সলিউশনও কিমানে হ'ব নাম্বাৰস অফ সলিউশন সেম হয় সো এতিয়া কটা দু হৈ গল নাম্বাৰস অফ সলিউশন মানে কি ওকে লাহেলে সব বুজাই দিম লাহেলে সো ডিগ্ৰী মানে হয় যেটো হাইয়েস্ট পাৱাৰ টু সো ইয়াত এই টাৰ্মটোৰ হাইয়েস্ট পাৱাৰটো আছে x 2 ৰাইট এই টাৰ্মটোৰ পাৱাৰটো আছে কিমান 1 ৰাইট ইয়াত পাৱাৰ কিমান আছে 0 ৰাইট পাৱাৰ মানে যেটো তোমাৰ x থাকিব যেটো ভেৰিয়েবল থাকিব তাৰ পাৱাৰ কিমান আছে সো এই পলিনোমিয়ালটোৰ হাইয়েস্ট ডিগ্ৰী কিমান হয় 2 ঠিক আছে সো ইয়াৰ এই পলিনোমিয়ালটো আমি ডিগ্ৰী কিমান বুলি কলে কম 2 ওকে গট ইট সে আৰু এটা ধৰিলা 3x to the power 10 plus 4x to the power 8 plus 5x plus 9 so এই পলিনোমিয়ালটো ডিগ্ৰী কিমান আছে হাইয়েস্ট ডিগ্ৰীটো সাম 8 10 আৰু ইফালে আছে 1 সো হাইয়েস্ট ডিগ্ৰী কিমান হয় 10 সো মানে এই পলিনোমিয়ালটো ডিগ্ৰী কিমান বুলি কলে আমি কিমান কম 10 ঠিক আছে সো ওকে মানে আমি কি কৰিব পাৰো মানে যেটো আজি একচুয়ালি আমি কোয়াড্ৰেটিক ইকুয়েশন পঢ়িম সো কোয়াড্ৰেটিক পলিনোমিয়ালস পঢ়িম আমি কোয়াড্ৰেটিক পলিনোমিয়ালসৰ ডিগ্ৰী কিমান থাকিব দুটা সো অ্যাকৰ্ডিং টু ডিগ্ৰী চাই পেলে পলিনোমিয়ালক ক্লাসিফাই কৰা হয় সো ইয়াত তোমালোকে অকল তিনটা হেৰি পাবা ফাৰ্স্ট টু ক হয় তোমাৰ কি ফাৰ্স্ট সেকেন্ড এন্ড থাৰ্ড সো ফাৰ্স্ট টু তোমাৰ ফাৰ্স্ট পলিনোমিয়াল টু কোৱা হয় তোমাৰ লিনিয়াৰ পলিনোমিয়াল লিনিয়াৰ পলিনোমিয়াল মানে ডিগ্ৰী কিমান হ'ব সদায় 1 হ'ব সো এক্সাম্পল দি দিয়া সাপোজ ধৰিলা তুমি 3x + 5 is a linear polynomial okay 3y plus 6 also a linear polynomial ঠিক আছে in fact you can say 4x এটো এটা linear polynomial কিয় linear polynomial ইয়াত চোৱা ইয়াৰ ডিগ্ৰী 1 ইয়াৰ ডিগ্ৰী 1 ইয়াৰ ডিগ্ৰী 1 যেটো ভেৰিয়েবল হয় তাৰ ডিগ্ৰী যেতিয়া সদায় 1 হ'ব হেতু কোৱা হয় আমি linear polynomial okay then আহি যায় তোমাৰ linear পিছত আহি যায় তোমাৰ quadratic polynomial যেটো আজি আমি মানে পঢ়িবলৈ গৈ আছো দেন থাৰ্ড টু কোৱা হয় তোমাৰ কিউবিক পলিনোমিয়াল ওকে সো কোয়াড্ৰেটিক পলিনোমিয়াল হলে ডিগ্ৰী কিমান হ'ব লাগিব 2 ডিগ্ৰী 2 থকা এটা পলিনোমিয়াল লিখিব পাৰা ইউ ক্যান রাইট এনিথিং 2x square plus 4x plus 5 you can write anything in fact you can take this also মানে এনেকুৱা নহয় যে অকল ভেৰিয়েবল টো সদায় x এ হ'ব লাগিব don't get confused মানে মই এনেকুৱা ষ্টুডেন্ট পাইছো x লৈ কৰি দিয়ে যেটো তা যেতিয়া বেলেগ এটা ভেৰিয়েবল দি দিব t k something এনেকুৱা u v এনেকুৱা কিবা দিলে ষ্টুডেন্ট gets confused so confused হ'বলৈ দৰকাৰ নাই কোনো বুকছতে নাই যে ভেৰিয়েবল অকল x এ হ'ব পাৰে ভেৰিয়েবল can be anywhere ঠিক আছে সো এটো ধৰিলা তোমাৰ এটো এনেকুৱা হ'ব পাৰে 4k square minus 2k plus 10 এব্ৰক আমি কম কোয়াড্ৰেটিক এন্ড কিউবিকত কি আহিব ডিগ্ৰী থাকিব তোমাৰ 3 সো কিউবিকৰ এক্সাম্পল দিবলৈ হলে কি কম 2x cube plus 4x square plus 5x plus 10 so this is a example of a cubic polynomial
ঠিক আছে সো মই আৰু ষ্টাৰ্টিংতে এটা কথা কৈ দিছিলো পলিনোমিয়েলটো ডিগ্ৰী যিমান থাকিব তাৰ সলিউশনো ইমানে থাকিব সো লিনিয়াৰ পলিনোমিয়েলৰ কেটা সলিউশন থাকিব এটা ফৰ এক্সাম্পল 3x + 5 3x + 5 এটা সলিউশন লাগে সো আমি কি কৰিম 3x + 5 ইকুৱেল টু আমি 0 কৰিলো ওকে তো ইয়াৰ পৰা কি পালো 3x will be equal to -5 so ইয়াৰ পৰা আমি কি পালো x equal to -5/3 so what we can say -5/3 is a solution or 0 of this polynomial okay মানে x equal to -5/3 ইয়াৰ এটা কি হয় 0 হয় 0 মানে solution okay আর x equal to -5/3 যদি তুমি ইয়াত exactly x ৰ প্লেছত পুট কৰিছোৱা you will get the value 0 ঠিক আছে সো বেসিক্যালি আমি আজি কি এটালৈ কি কলো পলিনোমিয়ালৰ তিনটা টাইপস আমি আজি মানে শিকিছো যাৰটো ডিগ্ৰী বেসিছত হয় ডিগ্ৰী মানে কি হয় যেটো তোমাৰ ম্যাক্সিমাম পাৱাৰটো যাৰ থাকিব ওকে তাৰ বেসিছত লিনিয়াৰ কোয়াড্ৰেটিক আৰু কিউবিক থাকে এটা পলিনোমিয়ালৰ যিমানে ডিগ্ৰী থাকিব তাৰ সলিউশন ইমানটাই থাকিব ঠিক আছে So আজি আমি কি quadratic equation পঢ়িবলৈ গৈ আছো that is quadratic polynomial so ধৰি লোৱা তোমাৰ okay এটা polynomial example লো so কি হৰ কাৰণে আমি লৈছো 0 চেক কৰিব কাৰণে zeros of a polynomial 0 of a polynomial so 0 মানে কি হয় actually polynomial টোৰ যেটো সলিউশন থাকিব okay এটা polynomial এটা লৈ নছে p of x equal to লোৱা 2x square minus x plus x minus 1 okay lolo 2x square equal to p of x equal to 2x square plus x minus 1 okay so আমাক এটা চেক কৰিব দিছে whether x equal to -1 check whether x equal to -1 is a solution of this equation or not or 0 of this equation or not so কি কৰি মই ইয়া আগতে কৈ দিছিলো so চেক কৰিবলৈ হলে কি কৰিম ইয়াত চেক কৰিবলৈ দিছে যে x equal to -1 এটো এই পলিনোমিয়াল টো এটা সলিউশন হয় নে নাই চেক কৰিবলৈ আমি কি কৰিম যদি x ৰ প্লেছত -1 এইটো পলিনোমিয়ালৰ আমি পুট কৰি চাও আৰু ইয়াৰ ভ্যালুটো যদি 0 আহে then we can say yes this is one of the 0 why because this is a quadratic equation it will have to 0 so let's check কৰিব দিছে either x equal to -1 is a 0 or not so check কৰি চাম so x ৰ প্লেছত কি বহাই চাম -1 p of -1 will be 2 into -1 whole square plus -1 so etu kiman palu 2 -1 into -1 koile 1 pai jam then ya pora -1 ultimately 2 - 2 equal to 0 got it so yar value to jeti ami put korilu ultimately ami ki palu 0 eta palu p of -1 jeti at put korilu x or place of -1 put korone ami ultimate value to paisu ki final result to 0 means what we can say -1 is a 0 or solution of this polynomial ঠিক আছে so এবাৰ suppose আমাক দিলে equation to কি check whether +2 is a solution or not কি চেক কৰিব দিছে either x equal to 2 is a solution of this equation or not obviously আৰুটা 0 থাকিব right মই স্টার্টিং এ কৰিছো দুটা 0 আছে ইয়াৰ কিয় ইয়াৰ ডিগ্ৰী দুটা ডিগ্ৰী ডাবল হলে 0 ডাবল থাকিব ডিগ্ৰী 3 হলে 0 তিনটা থাকিব ডিগ্ৰী 1 হলে 0 এটা থাকিব ডিগ্ৰী 10 হলে 0 কে থাকিব 10 ডিগ্ৰী 100 হলে 0 কে থাকিব 100 ঠিক আছে so let's put x equal to 2 p of 2 put কৰিছোৱা যদি ইয়াৰো ভ্যালু ultimately আমি 0 পাও then we can say yes this is a solution of this polynomial আৰু যদি 0 না পাও no it is not চেক কৰিবলৈ আহে so p of x equal to কি আছিল 2x square plus x minus 1 so ইয়াত কি পুট কৰিছাম x equal to 2 so কিমান হ'ব 2 into 2 square plus 2 minus 1 so 2 to the kiman 8 na 4 plus 2 minus 1 so ইয়াৰ পৰা কিমান পাই গলা 4 to the 8 plus 2 minus 1 ultimately what we got 8 plus 2 is how much 16 8 plus 2 is 10 minus 1 that is 9 so x or place of jodi ami 2 put kori salu ami value to kiman palu 9
means what we can say x equal to 2 or 2 is not a solution of this equation of this polynomial. Okay, I hope তোমালোকৰ জিৰো কনসেপ্টটো ক্লিয়াৰ হ'ল জিৰোটো যদি আমাক চেক কৰিবলৈ দিয়ে আমি কি কৰিম জিটো চেক কৰিবলৈ দিছে তাক আমি পলিনোমিয়েলটো ভেৰিয়েবলটো প্লেছত পুট কৰি চাম আৰু যদি এজ এ হোল ইকুৱেশ্যনটো ৰিজাল্টটো আমি জিৰো পাওঁ তেতিয়া কম yes this is a zero or solution of this polynomial আৰু যদি নহয় no as simple as that ঠিক আছে so আজি আমি see quadratic equationৰ তিনটা মেথড আছে তিনটা মেথড দি আমি তাৰ জিৰো কেটা ফাইন্ড আউট কৰিবলৈ পাওঁ মানে পাৰো যদি মেনশন কৰি আহে সো আজি আমি স্টার্ট কৰিবলৈ গৈছো ফার্স্ট টু হয় এটো মিড টার্ম স্প্লিটিং সো মিড টার্ম স্প্লিটিং তো বহুত স্টুডেন্টে কনফিউজ হয় আজি আমি সবচে ইজি মেথডত যিমান মানে পাৰো ইজি কে মানে ইজি মেথড নহয় তো মেথডটো এটাই হয় বাট আই উইল ট্রাই সবত কৈ ইজি কৈ তোমালোকক দেখাই দিবলৈ সো দ্যাট আৰু লাইফত কেতিয়াও তোমালোকে মিড টার্ম স্প্লিটিং তো কনফিউজ নহয় ওকে ঠিক আছে এটা কোৱেশ্চন ল কোৱেশ্চনটো লোৱাৰ আগতে এটা জেনারেল ইকুয়েশন লিখি লম অলওয়েজ রিমেম্বার দ্য কোয়াড্রেটিক ইকুয়েশন এটা জেনারেল ইকুয়েশন আছে জেনারেল ইকুয়েশন সবৰে এটা জেনারেল ইকুয়েশন থাকে জেনারেল ইকুয়েশনটো মাইন্ডত ৰাখিলে বেটাৰ হয় রাইট সো জেনারেল ইকুয়েশনটো কি হয় ইয়াৰ জেনারেল ইকুয়েশনটো সি কোয়াড্রেটিক হয় মিন্স 2 ডিগ্ৰী ইয়াৰ জেনারেল ইকুয়েশনটো হৈ যায় তোমাৰ ax² + bx + c this is a general equation of a quadratic equation so a equation to general equation hoy x² + bx + c ঠিক আছে আমি আজি সলভ কৰিবলৈ গৈ আছো ফার্স্টত আমি জিরো কেটা উলিয়াম দেন জিরো কেটা এটা রিলেশন আছে কোএফিসিয়েন্টৰ সৈতে কোএফিসিয়েন্টস অফ ভেৰিয়েবলৰ সৈতে এটা ৰিলেশন আছে ঠিক আছে সে ধৰি লোৱা ইয়াৰ তোমাৰ কি আছে এটো এটা কোয়াড্রেটিক ইকুয়েশন দিস ইজ আ জেনারেল ইকুয়েশন সো অবভিয়াসলি ইয়াৰ দুটা জিরো থাকিব সে ধৰি লোৱা জিরো কেটা এটা হল আলফা এটা হল বিটা সাপোজ দুটা জিরো আছে ওকে সো ইয়াৰ ৰিলেশনটো কি হয় সাম অফ জিরোস দ্যাট ইজ আলফা প্লাস বিটা জিরো দুটা যদি আমি এড কৰি দিও জিরো কেটা আমি কেনেকৈ পাম এটা কৰিবলৈ গৈ আছো নেক্সট কোৱেশ্চনটো সো সাম অফ জিরো ইজ অলওয়েজ -b/a মানে কি minus coefficients of x by coefficient of x square sum of zeros মানে সদায় এটো হবই লাগিব alpha plus beta must be equal to -b/a we'll see আমি প্রুভ কৰিবলৈ গৈ আছো -b/a b টো কি হয় coefficient of a sorry b টো কি হয় coefficients of x আৰু a টো কি হয় coefficients of x square so তেনেকৈ আৰু এটা ৰিলেশন আছে product of zeros that is alpha into beta is always c/a so where is c টো কি হয় ইয়াত constant term টো হয় constant term by a মানে again কি হৈ যাব coefficient of x square okay always remember this thing sum of zeros means alpha plus beta always will be equal to -b/a and product of zeros that is alpha into beta will be always c/a so এটা verify কৰিবলৈ questions আহে okay but এতিয়ালৈ আমি জিৰো উলিয়াবলৈ শিকা নাই so let's go এটা question এটা কৰিম that এই questionটোতে you will get the thing main concept টো তাতে সোমাই আছে কেনেকৈ কৰিব লাগে একদম ইজি মেথডৰ মই কৰি দিম ঠিক আছে don't worry about that so question এটা লৈ লওঁ question টো হৈ গল এটো NCERT example হয় x square minus 2x minus 8 okay so question টো হৈছে x square minus 2x minus 8 x square minus 2x minus 8 yeah এই question টো কি কৈছে question টো তোমাক কৈছে ফাৰ্ষ্টতে 0 দুটা উলিয়াব দিছে 0 দুটা উলিয়াবলৈ লাগিছে কি মই বাৰে বাৰে এতিয়াৰ পৰা কৈ নাথাকো কিয় quadratic equation double degree তো দুটা 0 থাকিবই থাকিব ওকে 0 দুটা উলিয়াব দিছে দেন ইহতৰ ৰিলেশনটো চাব দিছে 0 আৰু কোএফিসিয়েন্টৰ সৈতে সো ফাৰ্ষ্টতে 0 টো উলিয়াবলৈ আমি কি কৰিম সোয়া ইয়াৰ জেনাৰেল ফৰ্মুলাটো কি আছিল ax স্কয়াৰ ইয়াত লিখিলো ওপৰত ax স্কয়াৰ plus bx plus c ওকে এটো আমাৰ কোএফিসিয়েন্ট লাগিব সেইকাৰণে স্টাৰ্টিং এ গৈ লিলো a মানে ইয়াত কিমান 1 b মানে ইয়াত কিমান -2 c মানে ইয়াত কিমান -8 remember these things ঠিক আছে
So 0 উলিয়াবলৈ আমি কি কৰিম ফাৰ্স্ট ইয়াৰ যেটো টার্ম আছে ইয়াত কি টার্ম আছে কোএফিসিয়েন্ট কিমান আছে ইয়াত x স্কয়ার কোএফিসিয়েন্ট কিমান 1 1 ৰ লগত তুমি কি কৰি লবা ইনটু লাস্ট কনস্ট্যান্ট টার্মটো মাইনাস সাইনটো দিব দৰকাৰ নাই জাস্ট টার্মটো ল'ব লাগে মাইনাস থাকিলেও মাইনাস ল'ব দৰকাৰ নাই প্লাস হ'লেও প্লাস ল'বলৈ দৰকাৰ নাই জাস্ট মেথডটো চাই যোৱা সো 1 into 8 কৰিম 1 into 8 মানে 8 পালো right so 8 or 80 আমি ফ্যাক্টর কেটা লিখিম 8 or ফ্যাক্টর কি কি লিখিব পাৰো ফার্স্ট টো লিখিব পাৰো আমি 1 into 8 right সেকেন্ড টো আমি কি লিখিব পাৰো 2 into 4 আৰু কিবা লিখিব পাৰো নেকি 3 এটো না যাব 8 ডিভাইড right so এখিনি জানিব লাগিব আৰু 3 এটো টেবল কিখন জানিব লাগিব 3 এটো না যাব 8 4 এ যাব अगेन কি হ'ব 4 into 2 হৈ আছে then 5 এ না যাব 6 এর না যাব 7 এর না যায় দেন 8 এর যাব আকু কি হবে 8 into 1 কিন্তু আমি অলরেডি লিখিলো ওকে সো সোয়া এটু এজিউম কৰি লোৱা এই নাম্বার কিটা তুমি এজিউম কৰি লোৱা k বুলি এই নাম্বার কিটা তুমি এজিউম কৰি লোৱা l বুলি সো k আৰু l ইয়াত k1 হয় l 8 হয় ইয়াত k কিমান হয় 2 হয় l কিমান হয় 4 হয় সো তুমি k আৰু l ৰ মাজত চাৰিটা অপাৰেচন আছে জাস্ট চাৰিটা অপাৰেচন কৰিব লাগে যি কোনো এটা চাৰিটা অপাৰেচনৰ ভিতৰত এটা অপাৰেচন কৰিলে তুমি মিড টার্মটো ইয়াত পাবা সো কি কৰিব পাৰা ফার্স্ট অপাৰেচনটো তুমি কৰিব পাৰা k plus l সেকেন্ড টো কৰিব পাৰা তুমি কি k minus l থার্ড টো কি কৰিব পাৰা তুমি minus k minus l and fourth টো তুমি কি কৰিব পাৰা minus k plus l এই চাৰিটা অপাৰেচন আছে চাৰিটা এটা কৰি এই মিড টার্মটো পাব লাগে ঠিক আছে এটা চোৱা 1 আৰু 8 1 plus 8 কৰিলে কি পাবা 9 not possible next to কি আছিল k minus n that is 1 minus 8 কৰিলে কি পাবা minus 7 not possible ইয়াত কিমান আছে minus 2x then তুমি কৰিব পাৰা minus 1 minus 8 again you will get minus 9 not possible মানে 1 plus 8 to in fact দুবাৰ মান প্ৰেক্টিস কৰাৰ পিছত নিজে গম পাবা 1:8 to আমাৰ ইয়াত কামে নাই 1 into 8 আমাৰ ইয়াত কামে নাই জাস্ট আমাৰ কাম আছে 2 into 4 so 2 আৰু 4 ক either এই চাৰিটা অপাৰেচনৰ ভিতৰত কিবা এটা অপাৰেচন কৰিব লাগিব so that will get the value of minus 2x so কি কৰিবা ট্ৰাই কৰা নিজে k plus l কৰিবলৈ গলে আমি কি কৰিব লাগিব 2x plus 4x not possible k minus l যদি কৰো আমি 2x minus 4x কি পালো এই হেইটো যদি কৰো এই লাইনটো যদি এই মেথডটো আমি এই স্টেপটো যদি ফলো কৰো সৰি সো এই স্টেপটো যদি ফলো কৰো কি লিখিব লাগিব 2x minus 4x সো 2x minus 4x মানে কি minus 2x আমি পাই গলো থাৰ্ড ফোৰ্থ লৈ যাবলৈ দৰকাৰ নহল ৰাইট সো কি কৰিবা সি স্টাৰ্টিং অফ আগো কৈছো 1 into 8 মানে কোএফিসিয়েন্ট অফ x স্কয়ার আৰু কনস্ট্যান্ট আপনি মাল্টিপ্লাই কৰিবা তাৰ ফ্যাক্টৰ কিটা লিখিবা সো ফ্যাক্টৰ কিটা তুমি ইয়াত দুটা পাইছা মেবি কিছুমানৰ তিনটা চাৰিটা পাঁচটা পাব পাৰা সো তাৰ পিছত তুমি কি কৰিব লাগিব তাৰ ভিতৰত তুমি অপাৰেচন কৰিবলৈ আইদাৰ এই দুটা নাম্বাৰক প্লাস কৰিব লাগিব নহলে এটাৰ পৰা এটা মাইনাস নহলে দুইটা মাইনাস নহলে এটা মাইনাস প্লাস ইটু সো এই চাৰিটাৰে যিকোনো এটা কৰি তুমি এনেকুৱা এটা উলিয়াব লাগিব সো দ্যাট মিড টু পাই যাও হেতুকে মিড টার্ম স্প্লিট কৰি আছো আমি মানে ইয়াক আমি স্প্লিট কৰি আছো এই মিড টার্মটো আমি স্প্লিট কৰি আমি ৰাইট সো ইয়াৰ পৰা আমি কি পালো এই মেথডটো এদি হৈ গল k minus l দি সো এতিয়া আমি ইয়াত লিখিম সো কি হ'ব x স্কয়ার লিখিম then k minus l মানে কি আছিল k কিমান লম 2 সো কি লিখিম plus 2x minus 4x minus 8 so 2 into 4 8 পাই আছো 2 4 2 আৰু 4 ৰ পৰা আমি এটা উলিয়াইছো 2x minus 4x কৰিছো so 2x minus 4x কৰিলে আমি কি পাই আছো minus 2x পাই আছো আলটিমেটলি minus 2x ক আমি স্প্লিট কৰি দিছো দুটা টাৰ্মলৈ এই কাৰণে এই মেথডটো কোৱা হয় মিড টাৰ্ম স্প্লিটিং মেথড ওকে সো পালা সো এতিয়া আমি কি কৰিম নেক্সট টু ইহত দুটাৰ পৰা এটা কমন লম কমনটো কি লম কমনটো হৰে ম্যাক্সিমাম লব লাগিব ইয়াত আকো এটা ভুল কৰে সবে কি কৰে কমন এটা লয় কমন হয় ম্যাক্সিমাম কমনটো ইউ হ্যাভ টু টেক দা ম্যাক্সিমাম কমন সো ম্যাক্সিমাম কমন কি লব পাৰিবা ইয়াত কি আছে তোমাৰ x এটা আছে আৰু x এটা আছে দুটা x আছে ইয়াত কি আছে 2 into x ঠিক আছে সো ইয়াৰ পৰা ম্যাক্সিমাম কি কমন লব পাৰিম আমি অকল x কমন লব পাৰিম সো x কমন ললে x স্কয়ার পৰা x কমন ললে কি ৰৈ যাব x
2x ৰ পৰা x কমন ললে কি ৰৈ যাব 2 কোনোবা যি কনফিউজ হোৱা এক্সট্ৰাকে কৰি লবা কেনেকৈ কৰি লবা এটো লবা x ওকে x * x লিখিবা প্লাস 2 * x লিখিবা ইয়াৰ পৰা আমি কি কমন লব পাৰিম x কমন লব পাৰিম ইয়াৰ পৰা যদি x কমন লৈ লওঁ কি ৰৈ যাব x ইয়াৰ পৰা যদি x কমন লৈ যাওঁ কি ৰৈ যাব 2 গট ইট হেতুকে ডাইৰেক্টলি মই ইয়াত লিখিছো সো নেক্সট স্টেপটো কি হয় এই যে আন্ডাৰ ব্ৰেকেটত আছে হেতু ডাইৰেক্টলি ইয়াত পুট কৰিবা ডাইৰেক্টলি ইয়াত লিখি দিবা মই কলো জাস্ট ব্লাইন্ডলি চকু মুদি ইয়াত লিখি দিবা যি যে আন্ডাৰ ব্ৰেকেট আছে হেতুকে ইটো সাইডত লিখি দিবা জাস্ট ইয়াৰ মাজত এটা গ্যাপ এটা দিবা কিয় গ্যাপ দিবা মই কৈ আছো লিখি দিলা x + 2 সৰি অলপ মাজতে অলপ ডিস্টার্ব এটা হৈ গল ফোনটোত মোৰ এলাৰ্ম বজি গৈছিল হা সৰি সো ঠিক আছে কি কৰি আছিল x + 2 টো ইফালে লিখি লোৱা ডাইৰেক্ট আন্ডাৰ ব্ৰেকেটত যেটো ভ্যালু আছে এটো তুমি ডাইৰেক্টলি x + 2 টো ইয়াত লিখি ললা সো এতিয়া চোৱা নেক্সট স্টেপটো ইম্পৰ্টেন্ট হয় নেক্সট স্টেপটো কি অলৰেডি মিন্স x + 2 তুমি ইয়াত লিখি লৈছা মানে কি হৈছে এই দুটা টাৰ্মছৰ পৰা অলৰেডি ইউ হেভ টেকেন না কমন টো অলৰেডি লৈ ললা সো এতিয়া থিং ইজ দ্যাট x ৰ লগত তুমি ইয়াত কি টার্ম এটা মাল্টিপ্লাই কৰিবা সো দ্যাট ইউ উইল গেট দা ভ্যালু অফ -4x মই কি গলো -4x আৰু -8 ৰ পৰা আমি অলৰেডি এটো কমন লৈ লৈছো এটো সাইডে ৰাখি ললো সো এটা কোৱেশ্চনটো x ৰ লগত তুমি কি মাল্টিপ্লাই কৰিবা x ৰ লগত তুমি কি মাল্টিপ্লাই কৰিবা সো দ্যাট ইউ উইল গেট দা ভ্যালু অফ -4x x ৰ লগত কি মাল্টিপ্লাই কৰিবা so that you will get the value of -4x so কি মাল্টিপ্লাই কৰিবা so কি x into -4 x into -4 will be equal to -4x যদি ইয়াটো তোমালৈ কোনবা কনফিউজ হোৱা so কি কৰিবা ইফালে লিখি লবা -4x ইফালে লিখি লবা x so x ৰ লগত কি মাল্টিপ্লাই কৰিবা so that you will get the value of -4x so এটা কি হ'ব x ৰ লগত কি মাল্টিপ্লাই কৰিবা -4 x into -4 will be equal to how much -4x got it so কি কৰিবা x ৰ লগত কি মাল্টিপ্লাই কৰিলে -4x হ'ব -4 এটা লিখিলা ইটো অটোমেটিক্যালি মিলি যাব সো আইডিয়া -4 into x will be -4x মিলি আছে -4 into 2 will be equal to -8 পাই গলো কাম ফিনিশ সো এটা কি কৰিবা x + 2 sorry ইয়াত ডাইৰেক্টলি আমি 0 0 লিখি যাব লাগিব ওকে don't forget this thing আৰু এটা কি লিখিবা x - 4 equal to 0 ইয়াৰ পৰা তুমি এক্সট্ৰা ইন্ডিভিজুয়ালি লিখিব পাৰা কি লিখিব পাৰা x + 2 equal to 0 x - 4 equal to 0 ইয়াৰ পৰা তুমি পাই গলা x equal to -2 ইয়াৰ পৰা তুমি পাই গলা x equal to 4 so these are the two zeros of this polynomial ঠিক আছে বুজি পালা বহুত টাইম লৈছো সিম্পল কে মিড টার্ম স্প্লিটিং তো একদম সিম্পল কে বুজাই দিছো আই হোপ ইউ গট দা পয়েন্ট রাইট নিজে চেক কৰি চাবা মই কি কৈছিলো ইহত দুটা 0 পালো ন চেক কৰিব পাৰা তুমি -2 ভ্যালু ইয়াত পুট কৰিছো you'll get the 0 x equal to 4 4 ৰ ভ্যালু তুমি এই ইকুৱেশনটোত পুট কৰিছো you'll get the 0 ফাইনাল ৰিজাল্টটো because x - 2 আৰু x equal to 4 to কি হয় solution of this equation এটো গুটে মেথডটো আমি কি মেথডে কৰিলো মিড টার্ম স্প্লিটিং মেথড okay so we got the value কি পালো x equal to -2 আৰু এটা কি পালো x equal to 4 okay so first half question হৈ গল question to first is find the 2 0 mid term splitting method এটো আৰু questions practice কৰিবা যিমান পাৰে হিমান questions practice কৰিবা practice makes a man perfect right আজিয়ে practice ইমানে maths আজিয়ে কেটামান এনেকুৱা questions কেটামান practice কৰিলা so that আৰু ডাউট এ নাথাকে mid term splitting হৈ গল ক্লাস 10 ৰ বোৰ্ড হলো একদম আজিয়ে ফিনিশ কৰি দিবলে ৰাইট ইজি হয় একদম ইজি হয় সো পাই গলো আমি কি পাই গলো দুটা 0 পাই গলো নেক্সট কি আছিল আমাৰ ৰিলেশনটো দেখাব লাগিছিল sum of zeros আৰু coefficient of the what to say coefficients of variable guitar okay so first half to hoy gol ami second half to koibole goi aso so ki proof koribo lage to prove
alpha plus beta must be equal to minus b by a. Alpha into beta must be equal to c by a. এই দুটা আমি proof কৰিব লাগে. So minus b by a plus b by a এই কাৰণে মই starting লিখি লৈছিলো b মানে ইয়াত কিমান হৈ যায় b মানে ইয়াত তোমাৰ হৈ যায় -2 a মানে কিমান হৈ যায় 1 c মানে কিমান হৈ যায় 8 ওকে এটু কিটা তুমি লৈ লোৱা আলফা বুলি এই নাম্বাৰটো লৈ লোৱা তুমি বিটা বুলি because দুটা 0 সেই কাৰণে আমি আলফা প্লাস বিটা লৈছো তিনটা 0 থাকিলে আমি কি লম আলফা প্লাস বিটা প্লাস গামা ওকে so don't get confused alpha মানে কি হয় right alpha particle actually আছে সায়েন্সত বিটা particle আছে নিউক্লিয়াৰ ফিজিক্সত হয় ইমানখিনিটা জানিব দৰকাৰ নাই আলফা এটা নাম্বাৰ এটা হয় ইমানখিনি ভাবি ললে হ'ল ঠিক আছে সো কি হৈ যাব আলফা প্লাস বিটা কৰি চাও ফাৰ্স্ট টু alpha plus beta means kiman -2 plus 4 kiman palu 2 eta next ami check kori sa minus b by a jodi duita value same hoy then relation to ami proof kori dilu okay minus sign to likhilu yat so b mane kiman don't get confused b mane -2 minus b by a minus sign dal beleg hoy so b value ki hoy -2 a value kiman hoy 1 kiman palu 2 ultimately proof হৈ গল নে alpha plus beta equal to minus b by a we got it alpha plus beta is equal to minus b by a hence proved proof কৰিলো আমি right so next question to not next question ইটো আৰু এটা portion এটা আছে এবাৰ কি proof কৰিব লাগে alpha plus beta equal to c by a put কৰিব লাগে c by alpha plus beta equal to c by a proof কৰিব লাগে okay so alpha into beta কৰা alpha into beta মানে কিমান পাবা তুমি -2 into 4 কৰিলে কিমান পাবা -8 next কি কৰিছাম c by a so কোৱা ইয়াৰ পৰা c ভ্যালু কিমান হয় x square plus bx plus c হদাই এনেকে ওপৰত লিখি লবা but examsত গৈ লিখি নলবা এতিয়া প্ৰেক্টিস কৰিব কাৰণে সো যে তোমালোকে a b আৰু c ভ্যালু টো লিখোতে প্ৰবলেম নহয় সো c ভ্যালু এবা কিমান পালা -8 c ভ্যালু -8 a ভ্যালু কিমান 1 হৈ গল ন আলফা প্লাস বিটা -8 পালা c by a বিটা c by a ভ্যালু কিমান পালা -8 পালা সো আলফা প্লাস বিটা ইকুয়াল টু পাই গলা c by a that's it কি কৰিলো আমি ফার্স্ট 0 দুটা ফাইন্ড কৰিলো 0 দুটা ফাইন্ড কৰিবলৈ আমি কি কৰিলো মিড টার্ম স্প্লিটিং মেথড ইউজ কৰিলো মিড টার্ম স্প্লিটিং মেথড আজি বহুত ধুনিয়াকে ভাল তোমালোকক শিকাই দিলো আই হোপ বুজি পালা দেন কি কৰিলো নেক্সট তাৰ হাফ পোরশন টু কি আছিল ৰিলেশন টু দেখাব লাগে ৰিলেশন টু কি আছিল sum of zeros that is alpha plus beta must be equal to -b by a and product of zeros that is alpha into beta must be equal to c by a I hope you got the point thank you